টোটেল কাৰ্ড 52টা। এই কাৰ্ডকেইটাৰে ভাগ আছে 4টা, মানে ইয়াতে আছে 13টা কাৰ্ড। ইয়াতো আজি আমি আলোচনা কৰিম প্ৰবেবিলিটি বা অসমীয়াত সম্ভাৱিতাৰ ওপৰত। যদি আপুনি ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে চায় তেনেহ'লে DHS বা DME হওক বা SI হওক, টেটে হওক আদি যিসমূহ প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰবেবিলিটিৰ পৰা কুৱেশ্যন আহিব তেওঁলোকে লাভান্বিত হ'বই, লগতে ক্লাছ 9, ক্লাছ 10 আদি ছাত্ৰ ছাত্ৰীসকলেও ইয়াৰ পৰা উপকৃত হ'ব। আচলতে যদি গোটেই ভিডিঅ'টো চায় আপোনালোকৰ তেনেহ'লে প্ৰবেবিলিটিৰ ওপৰত যিটো কনচেপ্ট আছে গোটেই কনচেপ্টটো আপোনালোকৰ ক্লিয়াৰ হৈ যাব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। যদি কিবা মই ডেভেলপ কৰিব লাগে তাকো ক'ব, মই এনে ভিডিঅ' বনাই যাম, খালি আপোনালোকে ছাপোৰ্ট কৰি যাব। আহকচোন এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। হ'ল যে হোৱাট ইজ প্ৰবেবিলিটি, সম্ভাৱিতা মানেনো কি? এতিয়া আমি যদি কেতিয়াবা কওঁ যে আজি হয়তো বতৰটো বেয়া, বৰষুণ দিব পাৰে, বা কোনোবাই কয় ল'ৰাটোৱে 1 অভাৰত 6টা বলত 6টাই 6 মাৰিব, হয়তো সি মাৰিব নোৱাৰিবও পাৰে, হয়তো আজি বৰষুণ নিদিবও পাৰে। যদি আমি এটা কইনছ এটা মুদ্ৰা টৰ্চ কৰোঁ, টৰ্চ কৰিলে কি ল'ব পাৰে? তাত হেড ওলাব পাৰে, টেইল ওলাব পাৰে। যদি আমি কওঁ যে এটা মুদ্ৰা টৰ্চ কৰিলে হেড ওলাব, তাত হেড নোলাবও পাৰে। অৰ্থাৎ সম্ভাৱিতা মানে হ'ল সম্ভৱ, মানে হোৱাৰ চান্স থাকে, অৰ্থাৎ কামটো হ'বও পাৰে নহ'বও পাৰে। গতিকে যিবিলাক কামৰ সম্ভাৱনা থাকে যে কামটো হোৱাৰ নোহোৱাৰ, হ'ব পাৰে নহ'ব পাৰে, সেইবোৰকে আচলতে কি কোৱা হয়? প্ৰবেবিলিটি বা অসমীয়াত কি বুলি কোৱা হয়? সম্ভাৱিতা বুলি কোৱা হয়। এতিয়া যদি মই কওঁ যে আজি বৰষুণ হোৱাৰ 80% চান্স আছে, মানে ইয়াৰ কি হ'ল 80% চান্স আছে কিন্তু 20% চান্স নাই যে আজি বৰষুণ দিয়াৰ। অৰ্থাৎ 80%টো হোৱাৰ চান্স আৰু 20%টো নোহোৱাৰ চান্স। এতিয়া যিবিলাক ঘটনা সাধাৰণতে সংঘটিত হোৱাৰ চান্স থাকে বা হ'ব পাৰে সেইবোৰক কি কোৱা হয়? PE-ৰে সূচোৱা হয়, আৰু যিবিলাক ঘটনা হোৱাৰ চান্স নাথাকে তাক PE-ৰে সূচোৱা হয়। য'ত P মানে হ'ল প্ৰবেবিলিটি, E মানে হ'ল এইডছ বা ঘটনা। ইয়াত PE মানে হ'ল হোৱাৰ চান্স বা সম্ভাৱনা থাকিব পাৰে, আৰু PE' বা PE' মানে হ'ল যে ঘটনাটো হোৱাৰ চান্স বা সম্ভাৱনা নাই। ঘটনা সংঘটিত হ'ব পৰাৰ সম্ভাৱিতা আৰু ঘটনা সংঘটিত নোহোৱাৰ সম্ভাৱিতা, এই দুটাৰ পৰা এটা সূত্ৰ আহি যায় যাক আমি কওঁ যে PE = PE'। PE = PE'। এইটো এটা ফৰ্মুলা, যদি আপোনালোকে নোট কৰিব বিচাৰে নোট কৰি ল'ব পাৰে। এই ফৰ্মুলাটোৰ পৰাও কুৱেশ্যন আহে। এই কুৱেশ্যনটো মই দেখুৱাম যে কেনেকুৱা কুৱেশ্যন আহে। E দিয়া আছে আৰু আমাক কি লাগে? E নহয় লাগে, মানে অৰ্থাৎ আমাক PE' লাগে। আমি কেনেকৈ উলিয়াম এইটো? এতিয়া আমাৰ যেতিয়া ফৰ্মুলা পাইছিলোঁ আমি তাত লিখিছিলোঁ যে PE + PE' কি আছিলে? 1 আছিলে। এতিয়া আমাক দিয়া আছে যে PE মানে হ'ল 0.05 আৰু আমি উলিয়াব লাগে PE'। এতিয়া ইয়াত কি কৰা আছে? PE' লগত 0.05 প্লাছ কৰা আছে, গতিকে আমি ইয়াত মাইনাছ কৰিলে হৈ গ'ল। এতিয়া 1.05ৰ পৰা আমি কৰিব লাগে, 1ৰ পৰা 1.05 মাইনাছ কৰিব লাগে, আৰু মাইনাছ কৰিলে আমি আনচাৰ কি পাম? 0.95। এইটোৱে হ'ল আমাৰ শুদ্ধ উত্তৰ, অৰ্থাৎ PE নোহোৱাৰ সম্ভাৱিতাটো হ'ল 0.95। চাওঁ যে সম্ভাৱিতা কি লিখিব পাৰি? পাৰ্চেণ্টেজত লিখিব পাৰি, 80%, 20%, 3%। আৰু মোৰ ওচৰত এটা মুদ্ৰা আছিলে, মানে কইনছ আছিলে, তাক মই টছ কৰিব লাগে। যদি মই তাক টছ কৰিব বিচাৰোঁ, তাত দুখন পিঠি আছে, এটা হ'ল হেড আৰু আনফালে হ'ল টেইল। গতিকে মুঠ পিঠি দুখন আছে, আৰু দুখন পিঠিৰ পৰা যদি মই কইনটো টছ কৰোঁ ইয়াৰ যিকোনো এখন পিঠি ওলাব, অৰ্থাৎ সম্ভাৱিতাক ভগ্নাংশত লিখিব পাৰি। প্ৰথম পালোঁ যে আমি সম্ভাৱিতাক শতাংশত লিখিব পাৰি, আৰু ইয়াৰ পাছতে পালোঁ যে ইয়াক আমাক কি কৰিব পাৰি? সম্ভাৱিতাক ভগ্নাংশত লিখিব পাৰি। যদিহে মই এই ভগ্নাংশটো দশমিকত লিখোঁ তেতিয়াহ'লে মই পাম 0.5, মানে সম্ভাৱিতাক দশমিকতো লিখিব পাৰি। এতিয়া কেতিয়াবা সম্ভাৱিতা আমাৰ কি হ'ব পাৰে? দুটা বস্তু, চাপ'জ দুটা বস্তু হ'লে তাৰ দুটাই হ'ব পাৰে, তেতিয়া কি ওলাব? আমাৰ উত্তৰটো 1 ওলাব। বা কেতিয়াবা কি হ'ব পাৰে? দুটা বস্তুৰ এটাও নহ'বও পাৰে, তাত তেতিয়া কি ওলাব? 0 ওলাব। অৰ্থাৎ ভগ্নাংশক 0 বা 1, দশমিক, শতাংশ বা ভগ্নাংশ যিকোনোৱে হ'ব পাৰে, কিন্তু ভগ্নাংশ কি হ'ব নোৱাৰে? ভগ্নাংশ কেতিয়াও নিগেটিভ, অৰ্থাৎ 0তকৈ কেতিয়াও সৰু হ'ব নোৱাৰে। মানে ভগ্নাংশ সদায় কি হয়? সদায় 0 আৰু 0 বা 0তকৈ ডাঙৰ, 0 বা 0তকৈ কি হ'ব লাগিব? ডাঙৰ হ'ব লাগিব।
কিন্তু সদায় কি হ'ব লাগিব ভগ্নাংশৰ মানটো 1 বা 1তকৈ সৰু হ'ব লাগিব ভগ্নাংশ কেতিয়াও 0তকৈ কি হ'ব নোৱাৰে সৰু হ'ব নোৱাৰে আৰু কেতিয়াও 1তকৈ ডাঙৰ হ'ব নোৱাৰে অৰ্থাৎ ভগ্নাংশবোৰ সদায় 0 আৰু 1ৰ মাজত হ'ব লাগিব ইয়াৰ পৰা কেতিয়াও প্ৰশ্ন আহে আৰু লগতে প্ৰশ্নকেইটা আহে কেতিয়াবা আমাক অপচন দিব পাৰে যে ইয়াৰ কোনটো ভগ্নাংশ হ'ব পাৰে বা হ'ব নহয় তাক টিক দিবলৈ যদি আমি উদাহৰণস্বৰূপে এটা প্ৰশ্ন চাওঁ আমাৰ 4 নম্বৰ প্ৰশ্নটো লিখা আছে তলৰ কোনকেইটা এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে তাত অপচন দিয়া আছে আমাক ফাৰ্ষ্ট অপচনটো হ'ল A 3/2 B অপচনটো -1.5 C অপচনটো 15% আৰু D অপচনটো লিখা আছিলে 0.7 ইতিমধ্যে আমি পালোঁ যে সম্ভাৱিতাক ভগ্নাংশত লিখিব পাৰি সম্ভাৱিতাক শতাংশত লিখিব পাৰি আৰু সম্ভাৱিতাক দশমিকত লিখিব পাৰি কিন্তু আমি কি পাইছিলোঁ যে সম্ভাৱিতা কেতিয়াও 0তকৈ সৰু হ'ব নোৱাৰে গতিকে আমাৰ উত্তৰটো হ'ব কোনটো -1.5 যে সম্ভাৱিতা কেতিয়াও মাইনাছত থাকিব নোৱাৰে সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো প্ৰায় MCQ অহা দেখা পোৱা যায় ভালদৰে বস্তুটো চাবলৈ আমি কেইটামান প্ৰশ্ন চাই লওঁ এতিয়া প্ৰথম প্ৰশ্নটো আছিলে ঘটনা ইৰ সম্ভাৱিতা যোগ ঘটনা ই নোহোৱাৰ সম্ভাৱিতা মানে পাইছিলোঁ যে PE + PE' যাৰ উত্তৰটো হ'ল কি 1 মানে ঘটনা হোৱা আৰু নোহোৱা দুটা যোগ কৰিলে কি হয় সদায় উত্তৰটো 1 ওলায় কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা হ'ল এইটো কি হ'ব এতিয়া কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা হ'ব কি 0 মানে সেইটো হ'বই লাগিব আৰু এনে ঘটনাবোৰ কি বুলি কোৱা হয় অনিশ্চিত ঘটনা বুলি কোৱা হয় আৰু ইয়াৰ পাছত লিখা আছে নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা হ'ল 1 মানে কাম এটা হ'বই বা হ'ব লাগিব এনেকুৱা হ'লে কি হ'ব 1 হ'ব আৰু এনেকুৱাবোৰ কোৱা হয় নিশ্চিত ঘটনা বুলি কোৱা হয় এতিয়া লিখা আছে এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি মানে এটা ঘটনা আছিলে তাৰ সামগ্ৰিক কিছুমান ফলাফল আছে যদি আমি গোটেই ফলাফলসমূহ যোগ কৰোঁ তাৰ সমষ্টিটো কি হ'ব যেতিয়া সদায় 1 হ'ব ইতিমধ্যে আমি পাইছিলোঁই যে কি হয় এটা ঘটনাৰ সম্ভাৱিতা সদায় 0তকৈ কি হ'ব ডাঙৰ বা সমান হ'ব আৰু সদায় কি হ'ব 1তকৈ সৰু বা সমান মানে ঘটনাটোৰ মানবিলাক সদায় 0 আৰু 1ৰ মাজতে থাকিব লাগিব এতিয়া নিশ্চয় আপোনালোকে বস্তুটো বুজি পালে যে ঘটনা সম্ভাৱিতা কি আৰু সম্ভাৱিতাৰ যিসমূহ আচলতে সৰু সৰু প্ৰশ্ন আহিব পাৰে আপোনালোকৰ চাগে নিশ্চয় কনচেপ্টটো ক্লিয়াৰ হ'ল এতিয়া আমি কিছুমান প্ৰশ্ন কৰিম এই প্ৰশ্নখিনি কৰিলে আপোনালোকৰ আৰু ভালদৰে কনচেপ্ট ক্লিয়াৰ হৈ যাব এতিয়া এটা প্ৰশ্নলৈ আহিছোঁ আমি প্ৰশ্নটোত আছিলে যে এটা কুৱেশ্যন নম্বৰ 8টোত আছিলে যে এটা মোনাত 3টা ৰঙা আৰু 5টা ক'লা ৰঙৰ বল আছে মোনাটোৰ পৰা এটা বল যাদৃচ্ছিকভাৱে টনা হ'ল টনা বলটো ৰঙা হোৱা বা ৰঙা নোহোৱাৰ সম্ভাৱিতা কি এতিয়া কথাটো হ'ল যে ইয়াত মুঠ বল কেইটা আছে এটা মোনাত 3টা আছিলে ৰঙা 5টা ক'লা মানে ইয়াত মুঠ বল কেইটা আছে 3 আছে 8টা এতিয়া 8টাৰ পৰা আমাক কি লাগে যে বলটো ৰঙৰ হোৱাৰ সম্ভাৱিতা লাগে এতিয়া আমি কেনেকৈ কৰিম এইটো এটা আমাৰ সূত্ৰ আছিলে যে সূত্ৰটো হ'ল PE = মুঠ সম্ভাৱিতা ভাগৰ সাম্ভাৱ্য ফলাফল এতিয়া ইয়াতে যদি চাওঁ মুঠ ফলাফলৰ কথা তেতিয়া 3টা ৰঙা আছে আৰু 5টা ক'লা মানে ইয়াত মুঠ সম্ভাৱিতা হ'ব কেইটা 5 × 8টা আৰু আমাক কি লাগে বলটো ৰঙা ৰঙৰ হোৱা লাগে এতিয়া ৰঙা ৰঙৰ বল কেইটা আছে 3টা আৰু মুঠ ফলাফল কেইটা হ'ল 5 × 8টা গতিকে উত্তৰটো কি হ'ব আমাৰ মুঠ সম্ভাৱিতা 8টা আৰু ৰঙা ৰঙৰ বল কেইটা হ'ল 3টা 5 × 8টা মুঠ আৰু ৰঙা ৰঙৰ কেইটা 3টা এইটো উত্তৰটো প্ৰশ্নটো আছিলে কি ৰঙা ৰঙৰ হোৱাৰ সম্ভাৱিতা মানে 5 × 8টা হৈ গ'ল এতিয়া প্ৰশ্নটো আছে ৰঙা নোহোৱাৰ সম্ভাৱিতা মানে ৰঙা হোৱাটো কৰিলৈ যে 8/3 ৰঙা নোহোৱাৰ বল আছিলে কেইটা 5 × 8টা 8টা বলৰে কি হয় 3টা ৰঙা হয় গতিকে ৰঙা নোহোৱা কেইটা হ'ল 5টা কাৰণ 5টা ক'লা আছিলে এই ক'লা 5টাই ৰঙা নহয় গতিকে কি হ'ব 8/5 য'ত 8টো হ'ল মুঠ সম্ভাৱিতা আৰু 5টো হ'ল সাম্ভাৱ্য ফলাফল অৰ্থাৎ ৰঙা ৰঙৰ নোহোৱা মানে 5টা ক'লা ৰঙৰ ঠিক আছে আপোনালোকে বুজি পালে নিশ্চয় আমি আহোঁ মুদ্ৰাৰ কথালৈ এতিয়া যদিহে আমাক কয় যে এটা মুদ্ৰাৰ কথা কয় যে এটা মুদ্ৰা টছ কৰা হ'ল মুদ্ৰাটো টছ কৰিলে তাৰ হেড বা টেইল পোৱাৰ সম্ভাৱিতা কিমান তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে তাৰ হেডো আছে এফালে আৰু টেইল আছে এফালে মুঠ সম্ভাৱিতা হ'ল কেইটা 2টা গতিকে ইয়াৰ সম্ভাৱিতা কি হ'ব হেড পাব টেইল পোৱাৰ কি হ'ব 2/1 হ'ব কিন্তু যদিহে আমাক কয় যে মুদ্ৰা 2টা আছে 2টা মুদ্ৰা কি কৰা হ'ল একেলগে টছ কৰা হ'ল আৰু সেই 2টা মুদ্ৰা একেলগে টছ কৰিলে তাৰ টেইল পোৱাৰ সম্ভাৱিতা কিমান বা হেড পোৱাৰ সম্ভাৱিতা কিমান এতিয়া যদি আমি 2টা মুদ্ৰা একেলগে টছ কৰোঁ তাৰ সাম্ভাৱ্য ফলাফলবোৰ কি হ'ব পাৰে প্ৰথম এটা মুদ্ৰা টছ কৰিলোঁ তাত কি ওলালে হেড ওলালে আৰু ইটোত ছাপ'জ কি ওলালে টেইল এবাৰ ইয়াত ওলালে হেড ইটোত ওলালে হেড
আকৌ এবাৰ টছ কৰিলোঁ, এটাত ওলালে হেড, আনটোত ওলালে হেড, আকৌ টছ কৰিলোঁ এবাৰ, দুটাতে কি ওলালে? টেইল ওলালে। মানে এটা মুদ্ৰা টছ কৰি, দুটা মুদ্ৰা একেলগে টছ কৰিলে তাৰ সাম্ভাব্য ফলাফলবোৰ হ'ল কি? হেড টেইল, হেড হেড, টেইল হেড বা টেইল টেইল। মানে ইয়াৰ মুঠ ফলাফল কেইটা আছে? মুঠ ফলাফল আছে ইয়াৰ 4টা। যদি ইয়াৰ পৰা আমাক কুৱেশ্যন কৰে যে দুটা মুদ্ৰা একেলগে টছ কৰিলে কেৱল হেড পোৱাৰ সম্ভাৱিতা কিমান? অকল কি বুলি কৈছে? টেইল বুলি কোৱা নাই অকণমান, মাত্ৰ হেড বা কেৱল হেড বুলি কৈছে। যদি আমি ইয়াত চাওঁ তাত হেডো আছে টেইলো আছে, গতিকে এইটো নহ'ব। যদি আমি ইয়াত চাওঁ টেইলো আছে হেডো আছে, নহ'ব। ইয়াতো দুটা টেইলেই আছে, নহ'ব। গতিকে দুটা হেড পোৱাৰ সম্ভাৱিতা কিমান আছে? এটা। গতিকে এইটো উত্তৰটো হ'ব 4/1। আকৌ যদি আমাক কয় যে দুটা মুদ্ৰা একেলগে টছ কৰিলে হেড পাব পৰাৰ সম্ভাৱিতা কিমান? আমাক মাত্ৰ হেড বা কেৱল হেড বুলি কোৱা নাই, আমাক কৈছে কি? অকল হেড পাব পৰা বুলি কৈছে। গতিকে আমি যদি চাওঁ ইয়াতো আছে হেড, ইয়াতো আছে হেড, ইয়াতো আছে হেড, কিন্তু ইয়াত আছেনে হেড? নাই। গতিকে ইয়াৰ 3টাতে আছে হেড, গতিকে এইটো হ'ব 4/3, য'ত 4 মানে হ'ল মুঠ সম্ভাৱিতা আৰু 3 মানে হ'ল সাম্ভাব্য ফলাফল, মানে পাব পৰাৰ সম্ভাৱিতা। সাধাৰণতে পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা পোৱা যায়। এইবাৰ আমি আহিছোঁ লুডু গুটিৰ ক্ষেত্ৰত। যদি আমি এটা লুডু গুটি টছ কৰোঁ, টছ কৰিলে কি ফলাফল ওলাব পাৰে? কেতিয়াবা ওলাব পাৰে 1, কেতিয়াবা 2, কেতিয়াবা 3, কেতিয়াবা 4, 5 বা 6 ওলাব পাৰে। এতিয়া এটা লুডু গুটি টছ কৰিলে পাব পৰা মুঠ সম্ভাৱিত সংখ্যা হ'ল কেইটা? 1, 2, 3, 4, 5টা, 6টা। মানে যদি আমি লিখোঁ PE = সূত্ৰটো হ'ল ইয়াত মুঠ সম্ভাৱিতা 6টা। যদি আমাক ইয়াৰ পৰা কয় যে এটা লুডু গুটি টছ কৰিলে যুগ্ম সংখ্যা পাব পৰাৰ সম্ভাৱিতা, এতিয়া ইয়াত যুগ্ম সংখ্যা কিমানটা আছে? যুগ্ম কোনকেইটা হয়? 2 এটা যুগ্ম সংখ্যা, 4 এটা যুগ্ম সংখ্যা, 6 এটা যুগ্ম সংখ্যা। মানে যুগ্ম সংখ্যা কেইটা আছে ইয়াত? 3টা। গতিকে এইটো হ'ব 3টো হ'ল ইয়াৰ সাম্ভাব্য ফলাফল। আৰু প্ৰশ্নটো কি আছিলে? প্ৰশ্নটো আছিলে যে এটা লুডু গুটি টছ কৰিলে যুগ্ম সংখ্যা পাব পৰাৰ সম্ভাৱিতা, মানে কেইটা আছে ইয়াত? 1, 2, 3টা। গতিকে সাম্ভাব্য ফলাফল হ'ল 3 আৰু মুঠ ফলাফল হ'ল 6। এতিয়া যদি আমি এতিয়া কটাকটি কৰোঁ, তেতিয়া 3 × 3, 3 2 6, মানে হ'ব উত্তৰটো 2/1। ঠিক আছে, আপোনালোকে নিশ্চয় বুজি পাইছে। যদি নাই বুজা আপোনালোকে কমেণ্ট কৰিব, মই টেলিগ্ৰামৰ লিংকটো দি দিম, তাত আপোনালোকে মোক কুৱেশ্যন কৰিব পাৰিব। আৰু যদি কনফিউজ থাকে তেতিয়া মোক কুৱেশ্যন কৰি সুধি ল'লেই হ'ল। এইবাৰ আকৌ চাওঁ আমি যে এটা লুডু গুটি টছ কৰিলে 6তকৈ সৰু সংখ্যা পোৱাৰ সম্ভাৱিতা। এতিয়া 6তকৈ সৰু সংখ্যা বুলি কৈছে, 6টোতো আছেই, তাতকৈ সৰু কেইটা আছে? মানে 5টা। গতিকে এইটো হ'ব উত্তৰ 6/5। আকৌ কেতিয়াবা সুধিব পাৰে যে এটা লুডু গুটি টছ কৰিলে বৰ্গ সংখ্যা পাব পৰা সম্ভাৱিতা। এতিয়া 1ৰ পৰা 6লৈ কি সংখ্যা বৰ্গ আছে? এতিয়া 1ৰ পৰা 6লৈকে থকা বৰ্গ সংখ্যা কি হয় ইয়াত? 1 আছিলে, 2 আছিলে, 3, 4, 5 আৰু 6 আছিলে। এতিয়া বৰ্গ সংখ্যা ইয়াত কি আছে? আমি গম পাওঁ যে 2 2 4। আৰু কিবা সংখ্যা আছেনে? আছে, কিয় 1টো আছে। 1টো কাৰণ 1 2টা পূৰণ কৰিলে কি হয়? একেই হয়। গতিকে 1টো হ'ল ইয়াৰ বৰ্গ সংখ্যা, 4টো হ'ল বৰ্গ সংখ্যা। গতিকে যদি আমাক কয় যে এটা লুডু গুটি টছ কৰিলে বৰ্গ সংখ্যা পাব পৰাৰ সম্ভাৱিতা কিমান? উত্তৰটো হ'ব 6/2, য'ত 2টো হ'ল সাম্ভাব্য ফলাফল আৰু 6টো হ'ল মুঠ ফলাফল। এতিয়া কটাকটি কৰিলে হ'ব 2 × 2, 2 3 6, উত্তৰটো হ'ল 3/1। এইটো হ'ল আমাৰ ইয়াৰ উত্তৰটো। আপোনালোকে বুজি পাইছেনে? নিশ্চয় পাইছে চাগে। এতিয়া আহিছোঁ আমি বেলেগ এটা প্ৰশ্নলৈ, যিটো হ'ল তাছপাতৰ, যিটো বিশেষ গুৰুত্বপূৰ্ণ, যিটো পৰীক্ষাৰ সময়ত প্ৰায় আহি থাকে। যদি আমি তাছপাতৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে এজাপ তাছপাতত কি হয়? 52টা পাত থাকে। পাত থাকে কিমান? 52টা। আৰু সেই 52টা পাতৰে আকৌ ভাগ আছে 4টা। আপোনালোকে চাব এই প্ৰশ্নটো আচলতে ক্লাছ 9, 10 বা যিসমূহে কম্পিটিটিভ এক্সাম দিবলৈ গৈ আছে সকলোৰে ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ। এই ভিডিঅ'টো আপোনালোকে ভালদৰে এবাৰ চাব, তেতিয়া আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব। ইয়াৰ পৰা কিন্তু কুৱেশ্যন অহাটো খাটাং বা কম্পালচৰি। যিসমূহে এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিব তেওঁলোকে এই ভিডিঅ'টো চাই গ'লে কম্পিউটাৰৰ পৰা অহা 3 নম্বৰ কুৱেশ্যনটো পাবই। গতিকে তেওঁলোকে ভালকৈ চাই লওক। টোটেল কাৰ্ড 52টা, এই কাৰ্ডকেইটাৰে ভাগ আছে 4টা। মানে ইয়াতে আছে 13টা কাৰ্ড, ইয়াতো আছে 13টা কাৰ্ড, ইয়াতো আছে 13টা কাৰ্ড আৰু ইয়াতো আছে 13টা কাৰ্ড। 13 + 13 + 13 + 13, মুঠ কাৰ্ড হ'ল কেইটা? 52টা। ইয়াৰ নামবোৰ হ'ল, এইটো কোৱা হয় হাৰ্ট, এইটো হ'ল ডায়মণ্ড, ক্লাব আৰু স্পেড। মানে অসমীয়াত যদি ক'বলৈ যাওঁ মই, অসমীয়াত নামকেইটা হ'ল ইয়াৰ হৰ্টন, চিৰটন,
ৰোহিতন আৰু স্কাবন। ইংলিছত নামবিলাক হ'ল হাৰ্ট, ডায়মণ্ড, ক্লাব আৰু স্পেড। ইংলিছত নামবিলাক যদি আমি স্কাবনৰ পৰা লওঁ, ইয়াত যদি পাতত চাওঁ, ইয়াত আছে জে মানে ৰজা, কিং, আৰু জে মানে গোলাম, কে মানে হ'ল কিং, আৰু কিউ মানে হ'ল কুইন। এই তিনিটা কাৰ্ড ইয়াৰ পৰা ল'লোঁ মই। ঠিক সেইদৰে যদি মই ইয়াৰ পৰা লওঁ, ইয়াতো আছে গোলাম, কুইন আৰু কে মানে ৰজা, তিনিটা কাৰ্ড আছে। গতিকে ইয়াৰো তিনিটা কাৰ্ড, ইয়াতো আছে কিং, গোলাম আৰু কুইন, ইয়াতো আছে কিং, কুইন আৰু গোলাম, এতিয়া এই তিনিটা কাৰ্ড যে ল'লোঁ মই, এই তিনিটা কাৰ্ডক কোৱা হয় ইয়াৰ ফেচ কাৰ্ড, মানে গোলাম, ৰজা আৰু ৰাণী, এই তিনিটা কোৱা হয় ফেচ কাৰ্ড। তেনেকৈ তিনিটা আছে ইয়াত ফেচ কাৰ্ড, তিনিটা আছে ইয়াতো ফেচ কাৰ্ড, তিনিটা আছে ইয়াতো ফেচ কাৰ্ড, আৰু তিনিটা আছে ইয়াতো ফেচ কাৰ্ড। মুঠতে ফেচ কাৰ্ড কেইটা পালোঁ আমি 12টা, তিনিটা 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 12টা। এতিয়া হ'ল 12টা আছিলে ফেচ কাৰ্ড। ইয়াৰে কথা আহে আকৌ কি ৰঙা ৰজাৰ কথা আহে। ইয়াত কাৰ্ড আছে কেইটা, 4 জাপ কাৰ্ড আছিলে, 4 জাপ কাৰ্ডৰে কেইটা হয়, 2 জাপ কাৰ্ডৰ ৰং ৰঙা হয় আৰু 2 জাপৰ ৰং কি হয়, ক'লা হয়। তাৰ পৰা প্ৰশ্ন আহে যে ৰঙা ৰজা পোৱাৰ সম্ভাৱিতা কিমান বা ক'লা ৰজা পোৱাৰ সম্ভাৱিতা কিমান। এতিয়া ৰঙা বুলি ক'লে ইয়াত ৰেড কালাৰত 2টা ৰজা আছে, 2টা কিং, আৰু তেনেকৈ ব্লেকত আছে 2টা ৰজা, 2টা কিং। এতিয়া ইয়াৰ পৰা কেনেকুৱা প্ৰশ্ন আহিব পাৰে, প্ৰশ্নবিলাক এবাৰ চাওঁচোন আহক। তাজপাতৰ পৰা যদি প্ৰশ্ন আহিব পাৰে, তাত প্ৰশ্ন কেনেকুৱা আহে যদি প্ৰশ্নটো চাওঁ, ইয়াত লিখিছে ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা এযোৰ তাজপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হ'ল। এতিয়া কাৰ্ডখন কি হ'ব লাগে, এটা ৰঙা ৰজা পোৱাৰ সম্ভাৱিতা লাগে। এতিয়া আমি পাইছিলোঁ যে ইয়াতে তাজপাতত আছিলে টোটেল কাৰ্ড কেইটা 52টা। এই 52টা কাৰ্ডৰ পৰা আমাক কি লাগে, কাৰ্ডটো আমাক ৰঙা ৰজা হ'ব লাগে। এতিয়া 52টো হ'ল ইয়াৰ মুঠ সম্ভাৱিতা, আৰু ৰঙা ৰজা কেইটা আছিলে ইয়াতে, ৰঙা ৰজা আছিলে 2টা, এটা হ'ল এইটো চিৰটন আৰু এটা হ'ল কি ৰোহিতন। গতিকে আমাৰ টোটেল সম্ভাৱিতা পাইছিলোঁ আমি কেইটা, 52টা। 52টাৰে কি হ'ল ৰঙা ৰজা লাগে। ৰঙা ৰজা কেইটা আছে এতিয়া, এটা আছে ইয়াত, এটা আছে ইয়াত, মানে 2টা আছে আমাৰ কি ৰঙা ৰজা। গতিকে এইটো উত্তৰটো কি হ'ব, 2 × 2 = 2 × 26 = 52, মানে উত্তৰটো হ'ল আমাৰ 26/1। এইটোৱে হ'ল ইয়াৰ উত্তৰ। আপোনালোকে বুজি পাইছেনে? নিশ্চয় বুজি পাইছে। যদি বুজি পোৱা নাই মোক কমেণ্ট কৰি জনাব। এতিয়া আহোঁ অন্য এটা প্ৰশ্নলৈ। ইয়াৰ পাছৰ প্ৰশ্নটো আছে এটা মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতা। এতিয়া মুখ কাৰ্ড মানে হ'ল ফেচ কাৰ্ড। মই ইতিমধ্যে কৈছিলোঁ যে প্ৰত্যেক জাপ কাপোৰতে 3টাকৈ কাৰ্ড কি থাকে, ফেচ কাৰ্ড থাকে, ৰজা, ৰাণী আৰু গোলাম। ৰজা, ৰাণী আৰু গোলাম তিনিটা কি বুলি কোৱা হয়, ফেচ কাৰ্ড। এতিয়া কাৰ্ড আছিলে আমাৰ কেইজাপ ভাগ, 4টা আছিলে। এতিয়া 4 × 3 = কেইটা কাৰ্ড, 12টা কাৰ্ড আমাৰ হ'ল মুখ কাৰ্ড। এতিয়া টোটেল নাম্বাৰ আছিলে আমাৰ ওচৰত কিমান, টোটেল নাম্বাৰ আছিলে আমাৰ ওচৰত 52। এতিয়া 52টা কাৰ্ডৰে যদি টোটেল আছিলে 52টা কাৰ্ড, আমাৰ 52টা কাৰ্ডৰে আমাক কি লাগে, মুখ কাৰ্ড লাগে। আমাক ৰজা বা ৰঙা বা ক'লা বুলি কোৱা নাই, অকল মুখ কাৰ্ড বুলি কৈছে। গতিকে মুখ কাৰ্ড 3টা আছিলে ইয়াত, 3টা ইয়াত, 3টা ইয়াত, 3টা ইয়াত, মুঠ হ'ল কেইটা, 12টা হ'ল আমাৰ মুখ কাৰ্ড মানে ফেচ কাৰ্ড। যদি মই কটাকটি কৰোঁ, 4 × 3 = 12 আৰু 4 টং হ'ল 12, মানে উত্তৰটো হ'ল আমাৰ 13/3। এতিয়া প্ৰশ্নটো আছে এটা ৰঙা মুখ কাৰ্ড, মানে এটা কি লাগে আমাক, ৰঙা ফেচ কাৰ্ড লাগে। এতিয়া ৰঙা ফেচ কাৰ্ড বুলি ক'লে, এতিয়া ৰঙা ফেচ কাৰ্ড বুলি কৈছে, টোটেল কাৰ্ড আছিলে আমাৰ 52টা। আৰু 52টা কাৰ্ডৰে আমাৰ টোটেল কাৰ্ড আছিলে আমাৰ 52টা, আৰু 52টা কাৰ্ডৰে কি লাগে আমাক, ৰঙা ফেচ কাৰ্ড লাগে। এতিয়া ৰঙা ফেচ কাৰ্ড 3টা 3টাকৈ কেইটা হ'ল, 6টা, মুঠ 6টা হ'ল কেইটা ৰঙা ৰঙৰ মুখ কাৰ্ড বা ফেচ কাৰ্ড। এতিয়া 2য়ে বাৰ দিলোঁ মই, 2 × 3 = 6 আৰু 2 × 26 কিমান, 52, মানে উত্তৰটো হ'ল আমাৰ 26/3। বুজি পাইছেনে? এতিয়া আহোঁ আমি পাছতো প্ৰশ্ন। ইয়াত পাছতো লিখা আছে প্ৰশ্ন যে হৰটনৰ গোলাম। আমাক কি লাগে, অকল হৰটনৰ কথাই কৈছে দেই, হৰটনৰ গোলাম। এতিয়া পাইছিলোঁ আমি যে প্ৰত্যেক জাপ কাৰ্ডতে কাৰ্ড থাকে কেইটা, কাৰ্ড থাকে 13টাকৈ। আৰু কাৰ্ডবিলাক কি আছিলে, হৰটন, ৰোহিতন,
চিটন আৰু কি আছিলে স্কাপন এতিয়া আমাক কৈছে হৰ্টনৰ গোলাম মই গোটেই কাৰ্ডৰ কথা কোৱা নাই আমাক কাৰ কথা কৈছে হৰ্টনৰ কথা কৈছে হৰ্টন কাৰ্ডৰ কি আছিলে এটা ভাগ আছিলে গতিকে ইয়াত আছিলে কাৰ্ড কেইটা 13টা আৰু তাৰে কি লাগে আমাক গোলাম লাগে এতিয়া হৰ্টনৰ গোলাম কেইটা আছে এতিয়া এটা গতিকে উত্তৰটো হ'ব 13 ভাগৰ 1 ইয়াৰ পাছৰ প্ৰশ্নলৈ আহোঁ তাত কৈছে এটা স্কাপন এতিয়া এটা স্কাপন বুলি কৈছে তাত আমাক গোলাম বা ৰজাৰ কথা কোৱা নাই আৰু কোলা ৰঙা বুলি কোৱা নাই মাত্ৰ আমাক কৈছে কি এটা স্কাপন বুলি কৈছে এতিয়া এটা স্কাপন বুলি কৈ দিলে আমাৰ টোটেল কাৰ্ড আছিলে কেইটা 52টা কাৰ্ড আছিলে আৰু 52টা কাৰ্ডৰে আমাক কি লাগে মাত্ৰ এটা স্কাপন লাগে গতিকে এটা স্কট বুলি ক'লে স্কাপনৰ গোটেই ভাগটো কথাই কৈছে গতিকে আমাৰ স্কাপন এটা বুলি কৈ দিয়াৰ লগে লগে গোটেই আহি গ'ল কেইটা 13টা 13 গ'ল তেওঁকে তেওঁ আৰু 4 তেওঁ কি হয় 52 হয় গতিকে উত্তৰটো হ'ব 4 ভাগৰ 1 ঠিক সেইদৰে এবাৰ প্ৰশ্নটো কৈছে আমাক ৰোহিতনৰ ৰাণী এতিয়া আমাৰ গোটেই কাৰ্ডজবৰ কথা কোৱা নাই আমাক মাত্ৰ এটা কাৰ্ডৰ কথা উল্লেখ কৰি দিছে যে ৰোহিতন আছিলে কেইটা 13টা আৰু তাৰে কি লাগে ৰাণী তাত এজনী আছে গতিকে উত্তৰটো হ'ল আমাৰ 13 ভাগৰ 1 এইখিনি আছিলে আমাৰ তাছপাতৰ সাম্ভাৱ্য প্ৰশ্ন বা সম্ভাৱিতাৰ প্ৰশ্ন এনেকুৱা ধৰণৰ আহিব আকৌ এবাৰ আমি পাৰিলে ৰিভিজন কৰি দিছোঁ মনত ৰাখিছোঁকে প্ৰথম কথা যে পালোঁ যে প্ৰথম কথাটো হ'ল যে সম্ভাৱিতা কি কৰিব পাৰি শতাংশত লিখিব পাৰি সম্ভাৱিতাক ভগ্নাংশত লিখিব পাৰি সম্ভাৱিতাক দশমিকত লিখিব পাৰি বা সম্ভাৱিতাক 1 বা 0 আদি গোটা সংখ্যা লিখিব পাৰি কিন্তু সম্ভাৱিতাক কেতিয়াও নিগেটিভত লিখিব নোৱাৰি সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ পাছৰ কথাটো হ'ল যে সম্ভাৱিতা এটা মান সদায় 0 বা 0তকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব আৰু সদায় কি হ'ব লাগিব 1 বা 1তকৈ সৰু হ'ব লাগিব কেতিয়াও কি হ'ব নোৱাৰে 1তকৈ ডাঙৰ হ'ব নোৱাৰে আৰু 0তকৈ কেতিয়াও সৰু হ'ব নোৱাৰে অৰ্থাৎ মানবিলাক সদায় ইয়াৰ 1 আৰু 0ৰ মাজত থাকিব লাগিব ইয়াৰ পাছত হ'ল দুটা সম্ভাৱিতা পি ই হ'ব পাৰে আৰু পি ই ডেছ মানে সময় হ'ব নোৱাৰে সদায় যোগ কৰিলে কি হয় 1 এইকেইটা হ'ল ইয়াৰ মূল কথা আপোনালোকে এই কথাকেইটাই মনত ৰাখিব আপোনালোকে যেনেকুৱা ধৰণৰ এক্সাম দিবলৈ নাযাওক লাগিলে DHS DME SI ADRE বা এনেকুৱা যিবিলাক কুৱেশ্যন যদি আহে ইয়াৰ পৰা পাৰিবই লগতে এই ভিতৰত যদি ক্লাছ 9 বা 10ৰ ল'ৰা ছোৱালীখিনিয়ে চাই আছে বা তোমালোকে হয়তো চাব পৰা এইটো চালে তোমালোকৰ যিখিনি কনচেপ্ট লাগে প্ৰবেবিলিটিৰ ওপৰত তোমালোকৰ 100% কনচেপ্ট ইয়াৰ পৰা ক্লিয়াৰ হৈ যাব আশা কৰিম আৰু ভিডিঅ'টো চাই ভাল পালে যদি ভাল পায় কমেণ্ট এটা কৰি জনাব ধন্যবাদ